টকা ইনভেষ্ট কৰিছিলোঁ, কিন্তু পূজালৈকে চলিলে, অলপ পূজা গৰম হ'ব বুলি ভাবিছিলোঁ। এতিয়া ফটকৈ বন্ধ হৈ গ'ল। এতিয়া আমাৰ যিখিনি পইচা জমা হৈছিলে সেইখিনি উলিয়াব নোৱাৰিলোঁ। এতিয়া আৰু কি বুলি কয়, চমুকে ক'ব গ'লে পানীত হাঁহ নচৰা অৱস্থা হৈ আছে। বিশেষকৈ দুখীয়া মানুহখিনি সোমাইছিল যে কি ক'ব এতিয়া? দুখীয়া মানুহ মানে কিছুমানে ধাৰ ঋণ কৰিও সোমাইছিলে, কিন্তু এতিয়া উপায় নাই আৰু চবৰে টকা উইথড্ৰ কৰিব পৰা নাই। কি কৰা যায় আপোনালোকে ভৱিষ্যত কি বিচাৰে এতিয়া? এতিয়া আৰু উপায় নাই আৰু লাল বাতি জ্বলিলে। 6,000 মান ইনভেষ্ট কৰিছিল। কাৰ নেতৃত্বত আপোনাক কোনে কোৱাৰ কাৰণে ইনভেষ্ট কৰা হৈছিল? এজনে লিংকটো দিছিলে, বজাৰতে হয়। সি আকৌ বেলেগৰ পৰা পাইছে বুলি কৈছে লিংকটো। কিমান দিন আগত দিয়া হৈছে? 1 মাহমান আগতে কৰিছে। পইচা পালেগৈ? পইচা কিছুমানৰ ৰিকভাৰী হৈছে, কিছুমানৰ ৰিকভাৰী হোৱা। আপোনাৰ কিমান থাকিব? এনেকৈ 15-20 হাজাৰমান থাকিছে। কিছুমানৰ 28,000, কিছুমানৰ 1 লাখ 1.5 লাখো থাকিছে। ওলাব পৰা নাই ওলাব পৰা। এতিয়া নতুনকৈ KYC বিচাৰিছে। কিমান? 6,000 লাগে বুলি। এতিয়া কি হ'বগৈ? এতিয়া আৰু আগতে ঠগিছে আৰু একবাৰ ঠগিবলৈ চান্স দিব নালাগে আৰু ৰাইজে অলপ সজাগ হ'ব লাগে আৰু এতিয়া। কিমানজনে লগাইছিলে ইয়াত? এনেই 20-30জনমান লগাইছে আমাৰ এৰিয়াতে। মানে মিনিমাম কিমানকৈ লগাইছে পইচা? 10,000, 20,000, 6,000 এনেকুৱা লগাইছে। এতিয়া কি ক'ব? এতিয়া মানে ৰাইজক এইটোৱে কওঁ, মানে এতিয়া মানে চবে লগাব নালাগে আৰু এনেকুৱা প্ৰজেক্টবিলাক মানে চবে বিশ্বাস কৰিব নালাগে আৰু। আপোনালোকক কোনে লগাবৰ কাৰণে লগাব? মানে কাৰোবাৰ লগোৱা চাই কোনোবাই লগাইছে, কাৰোবাৰ লাভটো চাই কোনোবাই এনেকুৱা লগাইছে আৰু এনেকুৱা আৰু কাহিনীটো। আপোনাৰ 6,000ত কিমান টকা হৈছিলেগৈ লাষ্টলৈকে? সিহঁতে 6%কৈ দিয়ে বাৰু, আৰু দেওবাৰে কাটে, বাকী দিনবিলাক দি থাকে আৰু। আপুনি টকা ওলাব নোৱাৰে? নাই, এতিয়া 4 তাৰিখৰ মানে কেইটাৰিখৰ পৰা এতিয়া ওলাব পৰা নাই, বন্ধ হৈ গ'ল, একেবাৰে বন্ধ হৈ গ'ল। এতিয়া আপুনি 6,000টো দিবনে? এতিয়া 6,000 দিয়া মানে আৰু এইটো খেল কথা মানে চব বেংক ডিটেইলটো লৈ ল'ব, বেংকৰ একাউণ্টো খালী কৰি দিব। সেইকাৰণে ৰাইজক এইটোৱে কওঁ, মানে এতিয়া মানে কোনেও KYC ফিল আপ কৰিব নালাগে, নহ'লে চব খতম হৈ যাব, একাউণ্টৰ পইচাও গুচি যাব। আমি এইটোৱে কওঁ আৰু এতিয়া প্ৰজেক্টবিলাক কোনেও বিশ্বাস কৰিব নালাগে, চবে ৰাইজে বুজি পাব লাগে। এতিয়া মানে এতিয়া KYC ফিল আপ কৰোঁ বুলি কৈছেতো, এইটোও ফিল আপ কৰিব নালাগে। একবাৰ ঠগিলে আৰু দুবাৰত চান্স দিব নালাগে, কিমানে কৈছোঁ। YBY বাহিৰে আৰু কি এনেকুৱা অনলাইন এপ? YBY বাহিৰেও আৰু বেলেগ এপছো আছে এতিয়া দিয়া হৈছিল। ট্ৰেডিং আছে, ট্ৰেডিং এপ, আৰু ট্ৰেডিং এপেক্স বুলি আছে, আৰু ভেকচিন নে কি বুলি ওলাইছে, এই এপ কে বোলে বহুত ওলাইছে। তাত পইচা ইনভেষ্ট কৰা হৈছিলে নে আপুনি? মই 1-2টামানত ইনভেষ্ট কৰিছোঁ বাৰু। এইটো কিছুমানত চলি আছে, ট্ৰেডিংছটো চলি আছে, এই এপ কেটো চলি আছে, ভেকচিনটো চলি আছে, কিন্তু এতিয়া YBটো কৈছে আৰু এই ভেকচিনবোৰ পাছত ভৱিষ্যতলৈ থাকিব বুলি ভাবি নেকি আপুনি? এইটো কোনো মানে ৰেজিষ্টাৰ নাই, চেবিৰ কোনো ৰেজিষ্টাৰ নাই তাত। এইবিলাক চব খাটাং আৰু যাবই মানে চিয়'ৰ মানে। আপুনি কি কৰে ইয়াত বজাৰত? মই ইয়াত ব্ৰইলাৰ কাটো। এইটো পইচাৰে আপুনি ইনভেষ্ট কৰা হৈছে? এনেকুৱা আৰু এইটো পইচা দিয়ে ইনভেষ্ট কৰিছোঁ আৰু। এতিয়া মনত কেনে পাইছে আপুনি পইচা ইনভেষ্ট কৰাৰ পিছত? এতিয়া মানে কি দুখ লাগিছে আৰু ইমানখিনি টকা কৈছে, কিছুমানৰ 1.5 লাখ কৈছে, কিছুমানৰ 20,000, 28,000, 30,000, 15,000 এনেকুৱা কৈছে, চবৰে কৈছে।